আমি কেন্দ্ৰীয় বিদ্যালয় PMC কেন্দ্ৰীয় বিদ্যালয় নগাঁৱৰ ফালৰ পৰা সকলো অভিভাৱক আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু যিবিলাক বিষয়ববী আছে সকলোকে অভিনন্দন জনাইছোঁ। এইখন আমাৰ আসলতে বাৰ্ষিক অধিৱেশন বা এনুৱেল ডে যিটো আমাৰ প্ৰত্যেক বছৰে পাতা হয়। আজি আমি প্ৰায় 354 প্ৰায় 354টা ষ্টুডেণ্টে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে, য'ত তেওঁলোকে নিজৰ টেলেণ্ট সমূহ দেখাব চেষ্টা কৰিছে। তাৰ লগতে যিবিলাক ল'ৰা ছোৱালীয়ে নিজৰ একাডেমিক্সত বা নন একাডেমিক্সত বা স্পৰ্টছত যিবিলাকে ভাল কৰিছে, প্ৰাইজ পাইছে, ভাৰতীয় লেভেলত বা সৰ্বভাৰতীয় লেভেলত বা আমাৰ ৰাষ্ট্ৰীয় লেভেলত যিবিলাকে পুৰস্কাৰ পাইছে তেওঁলোকক আমি ইয়াতে পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ মুখ্য অতিথি হিচাপে নগাঁও ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰৰ ইয়াতে অহাৰ কথা আছিলে। তেখেত আমাৰ বিদ্যালয় মেনেজমেণ্ট কমিটিৰ চেয়াৰমেনো হয়। লগতে আমাৰ গুৱাহাটী ৰিজনৰ এছিষ্টেণ্ট কমিশ্যনাৰ RK পানিগ্ৰাহী ছাৰ ইয়াতে আহিছে। তেওঁলোকে অনুষ্ঠান উপভোগ কৰি আছে। প্ৰায় 1600 ল'ৰা ছোৱালী থকা এখন স্কুলত আমাৰ 3টা ছেকশ্যনৰ আমাৰ ইয়াতে ক্লাছ আছে, শ্ৰেণীসমূহ আছে, য'ত আমি বিভিন্ন ধৰণৰ শিক্ষাৰ লগতে খেল ধূলা হওক বা কাৰিকুলাৰ এক্টিভিটিছ সকলোতে আমি তেওঁলোকৰ এক্সেলেঞ্চখিনি দেখাব চেষ্টা কৰিছোঁ। মই এই চেগতে আমাৰ সমূহ অভিভাৱকসকলক মই বহুত ধন্যবাদ জনাম যে তেওঁলোকৰ সহায় অবিহনে আমাৰ স্কুলখন আগবঢ়া অসুবিধা আছে। আৰু লগতে আমাৰ চেয়াৰমেন ছাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নগাঁও তেওঁক ধন্যবাদ জনাম। তেওঁৰ গাইডেঞ্চতে আমাৰ স্কুলখনে